মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কোৱেশ্চন নম্বৰ 8 ৰ পৰা আৰম্ভ কৰি জীৱনটোৰ পৰা যা কৈ দি আছো কোৱেশ্চন নম্বৰ 8 ত কি কৈছে তোমালোকক প্ৰমাণ কৰা যে এটা ত্ৰিভুজত দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড তৃতীয় বাহুৰ সমান্তৰাল এইটো তোমালোকক প্ৰমাণ কৰিব লাগে ফাৰ্স্ট অফ অল তোমালোকে ধৰি লোৱা এনেকৈ লিখিবা ধৰা হল ABC এটা ত্ৰিভুজ ABC এটা ত্ৰিভুজ ইয়াৰ AB আৰু BC বাহুৰ মধ্যবিন্দু হল ক্ৰমে X আৰু Y ইয়াৰ মধ্যবিন্দু তোমালোকে ধৰি ললা নাই তাৰ পিছত তোমালোকৰ কি আছিল প্ৰমাণ কৰিব লাগে তোমালোকে লিখিবা এবাৰ প্ৰমাণ কৰিব লাগে যে XY is parallel to BC তেনে XY BC বাহুৰ সমান্তৰাল বুলি আমাক প্ৰমাণ কৰিব লাগে কেনেকৈ কৰিবা লক্ষ্য কৰা এবাৰ ফাৰ্স্ট অফ অল তোমালোকে এটা কাম কৰাচোন ইয়াত AX by BX ৰ আমি ৰেশিও লওঁ AX by BX equal to আমি কি লিখিব পাৰো তোমাৰ ওপৰতে AX এ লিখিলা আচ্ছা এতিয়া BX ৰ জায়গাত মই AX লিখিম কিয় AX লিখিম কাৰণ তোমালোকৰ X হল তোমালোকৰ AB ৰ মধ্যবিন্দু তাৰমানে এইটো বাহুৰ দৈৰ্ঘ্য আৰু এইটো বাহুৰ দৈৰ্ঘ্য সমান সমান সেই কাৰণে মই সেম লিখিছো এতিয়া তোমালোকে কাটাকাটি কৰিলে কিমান হ'ব ৰিজাল্ট নিশ্চয় ইয়াত হ'ব ইকুৱেল টু 1 ফাইন ঠিক তেনেকৈ তোমালোকে লিখিব পাৰিবা কি AY by CY নহয়নে বাৰু AY by CY equal to কি লিখিবা তোমালোকে ঠিক তেনেদৰে AY by CY ৰ জায়গাত তোমালোকে AY লিখিবা একে কথা Y টো হল AC বাহুৰ মধ্যবিন্দু কাটাকাটি কৰিলা ৰিজাল্ট হৈ গল 1 এতিয়া তোমালোকে এইটোক তোমালোকে কন্ডিশন 1 লিখিবা এইটোক তোমালোকে কন্ডিশন 2 লিখিবা নাই এতিয়া 1 আৰু 2 কন্ডিশনৰ পৰা আমি কি পাওঁ 1 and 2 implies এনেকৈ লিখিবা কি হ'ব AX by BX is equal to AY by CY যদি এনেকুৱা হয় তেনেহলে তোমালোকে থেলছৰ উপপাদ্যৰ মানে ৰিভাৰ্স বিপৰীত উপপাদ্যটো প্ৰয়োগ কৰিলে কি পাবা আমি পাম যে XY is parallel to BC এটা প্ৰমাণিত হৈ গল নেক্সট কোৱেশ্চন তো কিন্তু তোমালোকৰ ইম্পৰ্টেন্ট পৰীক্ষাত পুৰা সুধা হয় লক্ষ্য কৰিছা তোমালোকে ইয়াত ABCD ট্ৰেপিজিয়ামৰ AB parallel to DC কোণ দুডাল পৰস্পৰ O বিন্দুত ছেদিত হয় দেখুৱা যে AO by BO equal to CO by DO ওকে ফাইন এটা আমি কেনেকৈ কৰিম লক্ষ্য কৰা ফাৰ্স্ট ট্ৰেপিজিয়াম আঁকিব লাগিব এইটো তোমালোকে ট্ৰেপিজিয়াম আঁকিলা ধৰি লোৱা ক্লিয়াৰ এতিয়া তোমালোকে নাম দিলা ABCD এটা ট্ৰেপিজিয়াম ইয়াৰ কোণ দুডাল পৰস্পৰ কোন বিন্দুত O বিন্দুত কটাকটি কৰিছে বুলি লিখা আছে এতিয়া O বিন্দুত ইহঁতে পৰস্পৰ কটাকটি কৰিছে এতিয়া আমাক কি কৰিব লাগে প্ৰমাণ কৰিব লাগে AO by BO is equal to CO by DO আমি কৰিম কি অলপ টেকনিক ইউজ কৰিম ইয়াত কেনেকৈ টেকনিক ইউজ কৰিম ফাৰ্স্ট আমি অঙ্কন কৰিম কি অঙ্কন কৰিম যে OX parallel to AB আমি অঙ্কন কৰিলো তোমালোকে চিত্ৰত চাইছা নহয় OX parallel to AB আমি অঙ্কন কৰিলো যেতিয়া প্যাৰেলাল হ'ব তেতিয়া নিশ্চয় তোমালোকে কি লিখিব পাৰিবা নিশ্চয় আমি লিখিব পাৰিম এতিয়া থেলছৰ উপপাদ্য মতে ফাৰ্স্ট তোমালোকে ADB ৰবা মই আঁকি দিছো ৰবা ADB ত্ৰিভুজটো তোমালোকে ফাৰ্স্ট লোৱা এইটো ত্ৰিভুজ ললা এইটো ত্ৰিভুজৰ পৰা তোমালোকে কি লিখিব পাৰিবা DX by AX DX by AX লিখিলা সমান সমান আমি কি লিখিব পাৰো DO by BO আমি লিখিব পাৰো ৰাইট এটো তোমালোকে নাম্বাৰ 1 দিলা ক্লিয়াৰ এতিয়া তোমালোকে এটো ললা লোৱাৰ পিছত
আচ্ছা এতিয়া আমি কি লিখি ল'ব পাৰোঁ এবাৰ তোমালোকে কৰিবা কি বেলেগ এটা ত্ৰিভুজ ল'বা কোনটো ত্ৰিভুজ ল'বা দেখাই দিছোঁ ৰ'বা এইবাৰ এ ডেমেট ৰ'বা এইটো ত্ৰিভুজ ল'লা তাৰমানে ACD ত্ৰিভুজ ল'লা ACD ত্ৰিভুজৰ পৰা আমি কি কৰিব পাৰিম কি লিখিব পাৰিম এনেকৈ লিখিব পাৰোঁ AX এইবাৰ কিন্তু লিখিব পাৰিবা তোমালোকে AX by DX সমান সমান লিখিব পাৰিবা তোমালোকে AO by OC AO by OC লিখিব পাৰা হয়তো তোমালোকে বুজি পাইছা মই কোনটোৰ কথা কৈছোঁ এইটো this one is to this one হয় ফাইন এতিয়া কথা হ'ল কি তোমালোকৰ ওপৰত কি আছে AX by DX ওপৰত আছে তোমালোকৰ DX by AX কিন্তু ইয়াত পাইছোঁ আমি AX by DX তেনে ইয়াক আমি উল্টাই দিওঁ এইটো যদি আমি ইমপ্লাইজ দি লিখিলে হ'ব তোমালোকৰ DX by AX তেনে মই উল্টাই দিছোঁ হয়নে তেন্তে ইয়াকো উল্টাই দিব লাগিব তেন্তে OC by AO ফাইন এইটোক তোমালোকে নাম্বাৰ 2 দিয়া আৰু আগতটো তোমালোকৰ আছিল কি নাম্বাৰ 1 দিয়া ফাইন এতিয়া 1 আৰু 2 ৰ পৰা আমি কি লিখিব পাৰোঁ তাৰ আগতে এটা বস্তু চাই লোৱা তোমালোকে দেখাই দিছোঁ ইয়াত আছে তোমালোকৰ DX by AX ইয়াতো আছে তোমালোকৰ DX by AX ইয়াত মান আছে তোমালোকৰ DO by BO তেনেহ'লে তোমালোকে লিখা ইয়াত DO by BO is equal to আৰু ইয়াত আছে তোমালোকৰ OC by AO আৰু তোমালোকক প্ৰমাণ কৰিবলৈ দিছিলে কি চাইছিলোঁ পা AO by BO না তেনেহ'লে ইয়াত আকৌ আমি ক্যালকুলেশন অলপ কৰোঁ which implies ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিছোঁ তেনে এইটো ইয়াত আনিছোঁ আৰু এইটো তলত লৈ গৈছোঁ তেনেহ'লে আমি লিখিব পাৰিম AO by BO is equal to তেনেহ'লে ওপৰতো CO বা OC আছে ইয়াত তলত আহিব তোমালোকৰ DO আচ্ছা DO বা OC বা CO DO বা OD একে কথা কিন্তু হ্যাঁ তোমালোকে কনফিউজ নহবা এতিয়া তোমালোকে লক্ষ্য কৰিছা এই যেটো তোমালোকক প্ৰমাণ কৰিবলৈ দিয়া আছিল হেতু তোমালোকৰ আহি গল AO by BO equal to OC by DO চাও ইয়াত আছে নহয় OC জায়গাত CO আছে একে কথা গতিকে এটা তোমালোকৰ প্ৰমাণিত হৈ গল এইটো অংক কিন্তু খুব ইম্পৰ্টেন্ট তোমালোকে খুব ভালদৰে ফলো কৰিবা প্লিজ লাইক কমেন্ট তোমালোকে শেয়াৰ কৰিবা আৰু লগতে পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ পাৰ্সোনাল যদি কিবা প্ৰবলেম থাকে তোমালোকে কমেন্টত লিখিবা সেই হিচাপে তোমালোকক ভিডিও বনাই দি হেল্প কৰাৰ চেষ্টা কৰা হ'ব সোৱাৰ কাৰণে ধন্যবাদ